Hello guys, কেনেকুৱা আছে? আসসালামু আলাইকুম। মই মানে আজি এখন ৰাতি মিক্স ভাজি বনাই আছো। ভাবিছো ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰো ভিডিওটো। ইয়াতে দিছো মিঠাতেল। বেছি মই তেল নিদু, অলপ কম তেলত বনাম। ইয়াতে অলপ দিছো পাঁচফোৰণ। কেইফুটমান ৰসুন দিছো, গোটা ৰসুন। লগতে পিঁয়াজ এটা দিছোঁ, গোটা জিৰা কেইটামান দিছোঁ। পিঁয়াজখিনি ব্ৰাউন হৈ গ'ল। ইয়াতে মই দি দিম এতিয়া চব্জিখিনি। মিক্স আছে, ৰঙালাও আছে, ফুলকবি, কলা বেঙেনা, আলু চব মিক্স মানে যি আছে চব দি দিছোঁ আৰু ঘৰত যি আছে। ইয়াতে দিছোঁ অকণমান হালধিৰ গুড়ি, অলপমান জালুকৰ গুড়ি, অলপ জিৰা ধনিয়া, মানে মই অকণমান মছলা দিছোঁ। ইয়াতে অলপ হেৰি বনাম আৰু এয়া হৈছে ৰচুনৰ পেষ্ট, আদা, লগতে জলকীয়াৰ পেষ্ট, এইখিনিও দি দিছোঁ। মই মানে অকণমান এইটো মছলা দি কিনে বনাইছোঁ ভাজিটো। ভাজি বুলি ক'ব নোৱাৰি আৰু চব্জি চব মিলাই দিছোঁ। ইয়াতে নিমখ দিছোঁ আন্দাজমতে। এতিয়া ইয়াতে অকণমান গৰম পানী দি দিছোঁ। ভাজিটো সিজিব লাগিব চব্জিটো। এতিয়া অলপ টাইম ঢাকি দিছোঁ, অলপ পিছত চেক কৰি চাম। এয়া ধনিয়া পাত, এয়া বৰমা ধনিয়া পাতো দিম। দেখিছেনে ইমান ধুনীয়া। ইয়াৰ পৰা দুটা পাত দি দিম মই। চব্জিটো খাই ভাল লাগিব। চব্জিটো ৰেডি হৈ গ'ল দেই। এতিয়া দিম ইয়াতে এয়া ধনিয়া পাতবিলাক। ধনিয়া পাত, বৰমা ধনিয়াৰ পাত আছে, এয়া ধনিয়াও আছে। একদম ৰেডি হৈ গ'ল। আব্বা টেষ্ট কৰাচোন চব্জিটো। ইয়াতে পিঠা আছে। টেষ্ট কৰি ক'বা নিমখ চিমখ চব ঠিক হৈছে নে কিবা কম হৈছে ক'বা। ভাল হৈছে খোৱা। Thank you guys. Allah Hafiz.